ডিএমিৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ 2047টা পদৰ অনলাইন যোগে আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ল। তো কেনেদৰে আবেদন কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াৰ গোটেই বিৱৰণখিনি জানো আহক আজিৰ এই ভিডিঅ'টোৰ যোগেদি। আজি 29 নৱেম্বৰ 2024 আৰু আজিৰ পৰা আৰম্ভ হ'ল ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2024ৰ তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনলাইন যোগে আবেদন। সৰ্বমুঠ পদ আছে ইয়াতে 2047টা। চিকিৎসা শিক্ষা সঞ্চালকালয় ডিএমই অসম আৰু ইয়াৰ শেষ তাৰিখ হ'ল 9 ডিচেম্বৰ 2024। চিকিৎসা শিক্ষা সঞ্চালকালয় ডিএমই অসমে চিকিৎসা সঞ্চালকালয় স্থাপনৰ অধীনত ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 2047টা তৃতীয় শ্ৰেণী কাৰিকৰী আৰু অকাৰিকৰী আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদত নিযুক্তিৰ বাবে কেইবাখনো নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে অসম শিক্ষা বিভাগে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত 29 নৱেম্বৰৰ পৰা 2024 চনৰ 9 ডিচেম্বৰলৈকে অনলাইন আবেদন কৰিব পাৰিব। সঞ্চালকালয় স্থাপনৰ অধীনত ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে দন্ত মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, পেৰামেডিকেল ইনষ্টিটিউট আদিৰ বিভিন্ন তৃতীয় শ্ৰেণী কাৰিকৰী পদৰ খালী পদ পূৰণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰা হৈছে। অনলাইন আবেদন পত্ৰ 29 নৱেম্বৰ 2024ৰ পৰা 9 ডিচেম্বৰ 2024 তাৰিখলৈ নিশা 11:59 বজালৈকে উপলব্ধ হ'ব। তৃতীয় শ্ৰেণী কাৰিকৰী পদৰ সংখ্যা 1070টা পদ। শৈক্ষিক অৰ্হতা ব্যক্তিগত পোষ্ট শিক্ষাগত অৰ্হতা চৰকাৰী বিজ্ঞাপনৰ বিৱৰণৰ সৈতে পৰীক্ষা কৰিব লাগিব। তৃতীয় শ্ৰেণী অকাৰিকৰী পদৰ সংখ্যা 320টা পদ। শৈক্ষিক অৰ্হতা ব্যক্তিগত পদভিত্তিক শিক্ষাগত অৰ্হতা চৰকাৰী বিজ্ঞাপনৰ বিৱৰণৰ সৈতে পৰীক্ষা কৰিব পাৰিব। চতুৰ্থ শ্ৰেণী পদৰ সংখ্যা হ'ল 657টা পদ। শিক্ষাগত অৰ্হতা কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। জাতীয়তা হ'ল প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু বয়সৰ সীমা প্ৰাৰ্থীৰ বয়স 2024 চনৰ 1 জানুৱাৰীলৈকে 18 বছৰৰ কম আৰু 40 বছৰৰ অধিক হ'ব নালাগিব। শিথিলতা শ্ৰেণী অনুসৰি উচ্চ বয়সৰ সীমা শিথিলতা এনেধৰণৰ: OBC MOBC 3 বছৰ, ST SC 5 বছৰ, PWD হ'লে 10 বছৰ। নিয়োগ বিনিময় পঞ্জীয়ন তাৰমানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব আৰু যদি নাই তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এমপ্লয়মেণ্ট এক্সচেঞ্জ বনোৱাৰ লিংকটো দি দিয়া হৈছে। এই লিংকত গৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই ল'ব পাৰিব। আৰু ইয়াৰ আবেদন মাচুল হ'ল কোনো আবেদন মাচুল আবেদনকাৰীয়ে দিব নালাগে। আৰু হেল্পলাইন নম্বৰ দিয়া হৈছে ইয়াতে। যিকোনো প্ৰশ্নৰ বাবে প্ৰাৰ্থীয়ে এই নম্বৰত যোগাযোগ কৰিব পাৰে। নম্বৰটো হ'ল 7977259728 আৰু সময় হ'ল ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈকে। কিবা প্ৰশ্ন থাকিলে আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হ'লে তেনেহ'লে এই টাইমৰ ভিতৰতে ফোন যোগে সুধিব পাৰিব, আপোনালোকক জনাই দিয়া হ'ব। আৰু আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ লিংকত ক্লিক কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অফিচিয়েল ডিএমই আছাম ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিবলৈ আমাৰ ডিছক্ৰিপশ্যন বক্সত যিটো লিংক আছে এই লিংকত গৈ আমি কৈ যোৱা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে। গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিয়া হৈছে। আপোনালোকে ডিছক্ৰিপশ্যন বক্সত যাওক আৰু লিংকত ক্লিক কৰক। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰক আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংকত ক্লিক কৰি লগইন কৰক। আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক আৰু শেষত প্ৰপত্ৰ ফাইনেল ছাবমিট কৰি দিব। আৰু ছাবমিট কৰাৰ পিছত যিটো আপোনালোকৰ এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো প্ৰিণ্ট আউট কৰিবলৈ পাহৰি নাযাব। আৰু প্ৰাৰ্থীসকলে ডিএমই অসম নিযুক্তিৰ অনলাইন আবেদন প্ৰপত্ৰৰ আপলোড কৰিব লাগিব আৰু প্ৰাৰ্থীসকলে এইখিনি ডকুমেণ্ট ৰেডি কৰি আপোনালোকে অনলাইনৰ বাবে আবেদন কৰিব পাৰে। প্ৰথমটো হ'ল আপোনাৰ পাছপৰ্ট আকাৰৰ ফটো আৰু আবেদনকাৰীৰ স্বাক্ষৰ। প্ৰাৰ্থীসকলে তেওঁলোকৰ স্কেন কৰা পাছপৰ্ট আকাৰৰ ফটো আৰু উল্লেখ কৰা নিৰ্দিষ্টতাসমূহৰ সৈতে স্বাক্ষৰ কৰি আপলোড কৰিব লাগিব। আৰু ইয়াৰ অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ হ'ল 29 নৱেম্বৰ 2024। এইটো হ'ল পুনৰ আবেদন। ইয়াৰ আগতেও
আবেদন কৰাৰ বাবে পৰ্টেল খুলি দিয়া হৈছিল আৰু এইবাৰ আকৌ আজিৰ পৰা আৰম্ভ হ'ল এই চাকৰিৰ বাবে আবেদন আৰু ইয়াৰ অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ হ'ল 29 নৱেম্বৰ 2024 এইটো পুনৰ আবেদন হৈ আছে আৰু অনলাইন আবেদনৰ দাখিলৰ অন্তিম তাৰিখ হ'ল 9 ডিচেম্বৰ 2024 তো ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টোক ভাল পালে লাইক কৰিব আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই বন্ধুসকল ধন্যবাদ